Oh my god, কি কলি? Unbelievable. তোক যে কোনোবা ল'ৰাই এনেকৈ ক'ব মোৰ কিন্তু শুনি বেয়া লাগিছে জানানে? মই কিন্তু তোক আগতে কৈছিলোঁ একচেপ্ট নকৰিলে কি কৰিবি বুলি, আৰু চাহ এতিয়া সেইটোৱে হ'ল ন? য়েছ কৈছিলি, কিন্তু মই নুশুনি তাক প্ৰপ'জ কৰিলোঁ, কিন্তু সি মোক ডাইৰেক্টলি মানা কৰিলে, আৰু মই তাক লাইক কৰাৰ কাৰণ সেইটোৱেই। আই লাইক ডেট এটিটিউড পিংকি। নহ'লে তয়ে কচোন, এই বেবীক ৰিজেক্ট কৰাৰ দম কাৰোবাৰ আছে নেকি? কাৰো নাই, কিন্তু গৌতমৰ আছে, আৰু সেই দমটোৰ কাৰণেই মই তাক লাইক কৰোঁ। আৰু যেতিয়াৰ পৰাই সি মোক মানা কৰিলে তেতিয়াৰ পৰাই মই তাৰ কাৰণেতো আৰু বেছি ফিদা হৈ গৈছোঁ জাননে? আৰু এতিয়া তাকতো মই লাইক এণ্ড লাভ চব কৰোঁ, আৰু যাক মই মোৰ মনটোৱে দি দিছোঁ তাক মই যিকোনো উপায়েৰে হ'লেও নিজৰ কৰিহে এৰিম, দৰকাৰ হ'লে কিনি ল'ম। ঠিক আছে পিংকি, মই এতিয়া যাওঁ হা, তই বহ। মিষ্টাৰ এটিটিউড আহি পালেহিয়ে চাগে ন? সি অহাৰ টাইম হ'ল নহয়, চাই আহোঁগৈ। বৰ আচৰিত বস্তু দেই এইজনী। বেলেগ ছোৱালী হোৱা হ'লে লাজতে কলেজলৈ নাহিলেহেঁতেন, তাই আকৌ বোলে আগতকৈ বেছিহে লাইক কৰিছে। ঐ বিনি, তোৰ বেবী পাগল হ'ল কিজানি। সি কেতিয়া আহে কেতিয়া যায় এই মানে চব খবৰে ৰাখে। মাই গড। য়েছ পিংকি, বিনি, য়েছ বেবী। এই বিনিৰ গোটেই জীৱনটো য়েছ বেবী মাৰি থাকোঁতেই যাব আৰু। ভাল ৰখীয়া এটা লগাই থৈছে বাপেকে, ল'ৰাই নে ছোৱালীয়ে ধৰিবই নোৱাৰি। মোৰনো কি আহে যায়, কেনেবাকৈ গৌতম যদি ফচি যায় পাৰ্টি হেভিকৈ কৰিবলৈ পালে হ'ল আৰুনো কি লাগে। বহুত দিন হ'ল হেভি পাৰ্টি এটা পোৱা নাই, বৰিং লাগি গৈছে আৰু ডেইলি কলেজলৈ অহা যোৱা কৰি। গৌতম পঢ়ি আছা নি? হুছেন তেৰে তবা 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 তবা, তুমি মোলে ৰসগোল্লা দুল্লা দুল্লা, ইমানখিনি গান গালো 20 টকা এটা দিয়া তবা তবা। চুপ থাক আধা পগলা। ঐ গৌতম, তোৰ কথা এটা ক'বলৈ আছে। সিদিনা যে তোক তহঁতৰ ঘৰৰ পদূলিত নমাই থৈ গ'লো, তাৰপিছত মই ডাইৰেক্ট খেল চাবলৈ গুচি গ'লোগৈ নহয়, তাৰপিছত কথাটো ক'বলৈ নোৱাৰিছোঁ, হাঁহি উঠি গৈছে। ঐ তই শুনি আছনে? একো নাই যে তোৰ। ঐ এইফালে তাৰ আগত কথা কৈ কৈ এতিয়া নিজৰ শক্তিখিনিও নষ্ট কৰিব নালাগে তই। সি এতিয়া নুশুনে, এইফালে আহ তই। মই এটা কথা বুজি নাপাওঁ, ইয়াতে সদায় সদায় পৰীক্ষা থাকে নেকি? বুৰ্বক, এক্সাম নহ'লে কি মানুহে কিতাপ নপঢ়ে নেকি? তইনো ক'ত বুজি পাবি সেইবোৰ? দিনটো ফটো আমি কৰি থাকোঁতেই যায় তোৰ। তেনেকৈ নকবা দেই মইনা কলিতা, অন্তৰত দুখ লাগি যায় নহয়। মোৰ কিন্তু বেলেগ এটা কথাৰ কাৰণেহে ভয় লাগে দেই। এই যে মানুহবোৰ পঢ়ি পঢ়ি পাগল হৈ যায় নহয়, শুনিছনে তহঁতি? গৌতমৰ তেনেকুৱাই হ'বগৈ নেকি বাৰু? ভাই তই এইকণতে থাক, ইয়াৰ পৰা লৰচৰ নহবি। এনেই কিতাপৰ গোন্ধ ল'বলৈ সেইফালে গৈ থাকিব নালাগে। হেল্ল', কথা নাই বতৰা নাই, বেগটো ইয়াতে থৈ গ'লা যে? কাৰ বেগ হয় এইটো? আমাৰ বেবী মেমচাপৰ হয়, মোক ইয়াত থৈ যাবলৈ কৈছে, মই থৈ গৈছোঁ। মতা ভণ্টি। হেল্ল' মিষ্টাৰ এটিটিউড, সেইটো মোৰ চিট হয়, ছাইড হোৱা। হেল্ল', মই তোমাক কিবা কৈ আছোঁ, সেইটো মোৰ চিট, ছাইড হোৱা। ছাইড নহ'লেও কথা নাই, আমি দুজন লগতে বহিম, এডজাষ্ট কৰি ল'ম। ৰাজু, এইক কৈ দে ইয়াত মই আগৰ পৰাই বহি আছোঁ, তাইক বেলেগ ক'ৰবাত বহিবলৈ কওঁ। মানে বেবী, সেইটো চিট বাদ দিয়াচোন তুমি, ইমানবোৰ জেগা আছে, আৰু লগত বহিবলৈতো আমি মইতো আছোৱেই ন, যদি তুমি বেয়া নোপোৱা। ননচেন্স, মই কিয় বেলেগ ক'ৰবাত বহিম? মোৰ বেগটো ইয়াত বিনিয়ে কেতিয়াবাই থৈ চিটটো ঠিক কৰি গৈছে, চ' সেইটো মোৰ চিট। আৰু মই গৌতমৰ লগতহে বহিবলৈ আহিছোঁ, তোৰ লগত নহয়। মোৰ লগত বহিবলৈ ভবাৰ আগতেই তই নিজৰ চেহেৰাটো এবাৰ চাই আহগে যা, ইডিয়েট। বহুত দেখিলোঁ তোমাৰ অসভ্যালি। তুমি বেগটো সেইখিনিত থৈ যোৱাৰ কাৰণে যদি সেইটো তোমাৰ চিট হয়, তেন্তে গোটেই কলেজখনতে কিবা এটাই মই ঢাকি দিওঁ, গোটেই কলেজখনেই মোৰ হৈ যাব, নে কি কোৱা? ৱাহ ৱাহ ৱাহ, কিয়া বাত হে। নোট কৰি থৈ দিওঁ বাপেকে, মুখস্থ কৰি উৰাই ঘূৰাই দিব লাগিব ডাইলগটো। কি চাই আছা? বেগটো লৈ বেলেগ ক'ৰবাত বহা, বহুত ঠাই আছে আৰু ক্লাছত বহিবলৈ। Attitude, but I really like that. Bye, handsome. গৌতম, তই ইমান যে খাটাৰা, আজি আকৌ গম পাই গ'লো দেই। বেবিলিনাটো ডাইৰেক্ট আকাশৰ পৰা নামি অহা ছোৱালী, তাইকো পাত্তা নিদিয় নে তই? আকাশৰ পৰা নামি অহা ছোৱালী। ৰাজু, আজি কিন্তু বাইকত তেল ভৰাবলৈ পইচা নাই কাৰণে বাইক চাইক নানিলোৱে দেই। অ'টতে যাবগৈ লাগিব আৰু, পইচা 20 টকাহে আছে লগত। চিধাই গৈ অ'টত উঠিম আৰু ঘৰৰ পদূলিত নামি দিমগৈ। সদায়নো ঘৰত কিমান পইচা খুজি থাকিবি, নিজৰ কিবা আমনি লাগি যায়। মাহৰ শেষত দেউতাৰ হাতত আলু কিনিবলৈও পইচা নাথাকে, মোকনো ক'ত সদায় 100-200 দি থাকিবলৈ পইচা ল'ব। একদম ঠিক কথা ক'লি ভাই, দুখ নকৰিবি। মোৰ ফালে চা না, মই দেখা নাই তেল ভৰাব নোৱাৰা দুখতে ভণ্টিভাগৰ স্কুটিখনো অনাই বাদ দিলোঁ কলেজলৈ। নিজৰটো নায়েই, আৰু সেইখন অনাৰ লগে লগেই দিনে 2 লিটাৰ তেল ভৰাবই লাগে। হাতীৰ পিয়াহত পানী খোৱা দি খাই বুজিছ। সেইখন চলাবলৈ হ'লে মোৰ হাতত শিখৰ পেকেট এটা খাবলৈ পইচা নাইকিয়া হৈ থাকে।
এইকেইটা যে আৰু কি কথাবোৰ পাতি থাকে নহয়। ঐ তহঁতৰ পাতিবলৈ আৰু বেলেগ কথা একো নাথাকে নেকি? মইনা কলিজা তুমি হাঁহিছা, আমি কিন্তু একদম অন্তৰৰ ভিতৰৰ পৰা কেঁচা কেঁচা গোন্ধ ওলোৱা কথাবোৰ কৈ আছোঁ। আমাৰ ট্ৰেজেডি তুমিনো ক'ত বুজিবা? নুবুজিতো আকৌ, মোৰ যে শিখৰ কেপি এইবিলাক খোৱাৰ চিন্তা নাথাকে। ওখ মানুহৰ জিৰাফৰ দৰে খোজ কেনেকৈ বেঙা মেলি দিয়াৰ লগে লগে এইখিনিৰ পৰা সেইখিনিলৈ পালেগে দেখিলি? আমি দুটা এনেকৈ খোজকাঢ়িলে নহ'ব, সিহঁতৰ লগত দৌৰিব লাগিব, দৌৰ দৌৰ। বিনি, য়েছ বেবি। ৰৈ আছ কেলেই? গৌতমৰ পিছা কৰ, যা জলি ইডিয়ট। য়েছ বেবি। হেল্ল' মিষ্টাৰ গৌতম, আৰু কিমাননো এনেকৈ সদায় সদায় খোজকাঢ়ি যাবা? আমনি নালাগেনে? এই বেবিলিনাই তোমাক নিজৰ গাড়ীত সদায় সদায় লৈ যাবলৈ ৰেডি আছেই যেতিয়া তোমাৰ কপাল ফুলিল পুলিয়েই ধৰি লোৱা। আজি বেছি এটিটিউড নেদেখুৱাবা, চুপচাপ আহি গাড়ীত উঠা। অ' গড, ইমান লাজ নোহোৱা ছোৱালী থাকিব পাৰে বুলি মই যে সপোনতো ভবা নাছিলোঁ। অসভ্য ভেলিৰো এটা সীমা থাকে আৰু ধেৎতেৰি। ঐ কি চাই আছ ভেলেঙা লাগি? অটো ভাড়াটো বচাই দিওঁ বুলি ভাবিছ নেকি? ট্ৰাই এটা মাৰি চাওঁ নহ'লে ব'ল, সিহঁত দুটাটো গ'লেই। এক্সকিউজ মি। ননচেন্স। উৰিবলৈ দে ঐ পাপ্পা কি পাৰি। এনেও কেতিয়াবা ক'ৰবাত এনেকৈ উৰোতে উৰোতে লাং খাই পৰি থাকিলে আমাৰ নিচিনা ননচেন্স কেইটাই বুটলি স্কুটিত বহুৱাই হস্পিটেললৈ লৈ যায়। তেতিয়া চাই ল'ম এই বনৰ পখিলাজনী। ঐ কি হ'ল? কি চাই আছ এনেকৈ তললৈ একেবাৰে ভেলেঙিমান মৰা নিচিনা? টেনশ্যন কিয় লৈছ? এই ভৰি দুখন এনেই দিছে নেকি ভগৱানে? দুয়োটাই খোজকাঢ়ি কাঢ়ি যাওঁ ব'ল, অলপ দূৰ গৈছোঁ অটো পামগৈ। ভাড়াটো মই দি দিম নহয়। এই ব'ল ব'ল। এটা কথা কচোন, মোক দেখাত কি মানুহৰ নিচিনা নেলাগে নি বাৰু? লাগে, কেলৈ নালাগিব? তোক দেখাত আকৌ কেলৈ মানুহৰ নিচিনা নালাগিব? তই সেইবোৰ কথা বাদ দেচোন, বাদ দে। সিহঁতৰ ব্যৱহাৰেই তেনেকুৱা। তই দুখ কৰি একো লাভ নাই। কেপি এটা খাবিনে? খাবতো লাগিছিলে, খালি জানচোন পইচাই নাই মোৰ লগত। পইচা কাৰণে আকৌ তই মাথা মাৰিব লাগে নেকি? মোৰ লগত 20 টকা আছে নহয়, ব'ল। ব'ল ব'ল।